নমস্কাৰ, মই আপিল ৰহমানে স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি হৈছে 16 ফেব্ৰুৱাৰী 2026 আৰু আজি ইংৰাজীত যিখন মেট্ৰিকৰ প্ৰশ্ন কাকত এইখনৰ আজি আমি ধুনীয়াকৈ সলিউশ্যন কৰিম। তোমালোকে জানা তোমালোকৰ যি ইংৰাজীৰ প্ৰশ্ন কাকতৰ সেট এ বি চি ডি 4টা সেট আছিলে। ইয়াৰ হৈছে সেট এ2। সকলো প্ৰশ্ন একেই আছে, জাষ্ট সেট বিত ওলোটা পালোটাকৈ দিয়া আছে। যেনেকুৱা ইয়াত তোমালোকৰ ফুল মাৰ্ক আছে 90 নম্বৰ, 27 পালে 5। এইটো সেট এ। মই কি কৈ আছোঁ বস্তুটো, যিসকল নতুনকৈ মেট্ৰিক দিব 2027 চনত, ইয়াত যেনেকুৱা 1 নম্বৰ প্ৰশ্ন আছে যে দেয়াৰ্ছ নো বডি হেয়াৰ্ছ হুজ এ চাইল্ড হু ছেড দিছ। গতিকে তোমালোকৰ সেট বি চি ডি বেলেগ বেলেগ কুৱেশ্যন নম্বৰত থাকিব, কিন্তু কুৱেশ্যন একেটাই থাকিব, ঠিক আছে। তোমালোকে সেইখিনি মিলাই ল'বা। আমাক ছেকশ্যন 8 দিছে 1 নম্বৰটো MCQ 45টা। আমাক কৈছে যে দেয়াৰ্ছ নো বডি হেয়াৰ হুজ এ চাইল্ড। গতিকে ইয়াত কোনো নাই যি কি সৰু বাচ্চা। হু ছেড দিছ কোনে কৈছিলে? গতিকে নিশ্চয়কৈ এইটো ভেলি কৈছিলে, গতিকে চি হ'ব ইয়াৰ কাৰণে উত্তৰটো। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিছে যে হোৱাট ইমোশ্যন ডমিনেটছ আমাণ্ডাছ থট থ্ৰু আউট দ্য পয়েম আমাণ্ডা। গতিকে কি ইমোশ্যন আছিলে আমাণ্ডাৰ? ডিজায়াৰ ফৰ স্কেপ, ঠিক আছে। গতিকে এনচাৰটো হ'ব বি। তাৰপিছত 3 নম্বৰ যে বেছ অন দ্য ডিটেইলছ গিভেন এবাউট লেঞ্চছ হাউচ এ লেটাৰ টু গড ইট কেন বি বেষ্ট ডিছক্ৰাইব এজ কি হ'ব? চলিটাৰী, ঠিক আছে, চলিটাৰী। ডি হ'ব এনচাৰটো। 4 নম্বৰ দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্ডেষ্ট most inhuman societies the world has ever known. What structure is Mandela talking about? গতিকে কি হ'ব? এই নম্বৰটো শুদ্ধ হ'ব ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক স্কিন পিপুল। আজি এই ভিডিঅ'ত সকলো MCQ গ্ৰামাৰ তাৰপিছত ভিতৰৰ প্ৰশ্ন যিখিনি কিতাপৰ প্ৰশ্ন আছে সকলোখিনি 90 নম্বৰেৰে সলিউশ্যন কৰি দিম, ঠিক আছে। তোমালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাবা, যিসকলে আগন্তুক দিনত মেট্ৰিক পৰীক্ষা দিব গৈ আছে তোমালোকৰ কাৰণে সুবিধা হ'ব। গতিকে 4ৰ এই এনচাৰ। 5 নম্বৰ প্ৰশ্ন কৈছে যে ইন দ্য চেপ্টাৰ কুৰ্ক দ্য অথৰ্ছ এটিটিউড টুৱাৰ্ডছ দ্য প্লেচ এণ্ড ইটছ পিপুল ইজ কি হ'ব? পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ। বি হ'ব এনচাৰ। 6 নম্বৰ দ্য এক্সপ্ৰেছন ষ্টেণ্ড আপ ইন দ্য কণ্টেক্সট দ্য বল পইণ্ট মিনছ। গতিকে ষ্টেণ্ড আপৰ কি বুজাইছে? বিং ৰেচিলিয়েণ্ট, ঠিক আছে, মানে বাউন্স বেক যিটো কওঁ আমি সেইটো। নেক্সট 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্ন হৈছে আইডেণ্টিফাই দ্য কুৱেশ্যন ফৰ হুইচ অফ দ্য ফলোয়িং চেণ্টেন্সেছ ইজ দ্য এনচাৰ। মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ্ছ ৱাইফ টু ৱাৰ্ক ফৰ আছ ইন দ্য ভিলা। গতিকে কোনটো কুৱেশ্যনে কৰিছে? গতিকে এইটো চি নম্বৰটো শুদ্ধ হ'ব। হোৱাই ডিড মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ্ছ ৱাইফ। 8 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ছেট অফ কোৱালিটিজ ডাজ দ্য পয়েট এট্ৰিবিউট টু এনিমেল। গতিকে কোনটো কি হ'ব? ছেট অফ কোৱালিটিজ। গতিকে এই নম্বৰটো শুদ্ধ হ'ব কণ্টেণ্ডেড ইকুৱেল নন একুজিটিভ। 9 নম্বৰ প্ৰশ্ন ডেছ ইজ এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভি। হিণ্ট দিছে লং ৱাক টু ফ্ৰীডম। গতিকে চেভৰন, ঠিক আছে, চেভৰন পেটাৰ্ণত জেডবিলাক উঠিছিলে, গতিকে বি হ'ব উত্তৰটো। নেক্সট 10 নম্বৰ প্ৰশ্ন চুজ দ্য কাৰেক্ট ৱাৰ্ড ইন অৰ্ডাৰ টু কমপ্লিট দ্য লেটাৰ ৰিটেন বাই লেঞ্চ ইফ হি হেড ৰিচিভ এ 100 পেছছ ফ্ৰম গড। গতিকে এইটো কিতাপৰ পৰা ধুনীয়াকৈ উঠাই দিছে তোমালোকৰ লেটাৰটো। কি হ'ব ইয়াত? এনচাৰটো হ'ব ডি নম্বৰটো, ঠিক আছে, যে থেংক ইউ এছ গ্ৰেটফুল হোপ ষ্ট্ৰেংথ গ্ৰছ। ইয়াত হ'ব গ্ৰছ, ইয়াত হ'ব ৱাৰ্ক, ঠিক আছে। তাৰপিছত 11 নম্বৰ যিটো এনচাৰ আছে এইটো আছে এ নম্বৰ হ'ব যে ডু ইউ ন' ডেট অভাৰ 80 crore কাপছ অফ টি আৰ এই নহয় কাপছ আৰ ড্ৰাংক এভৰি ডে থট আউট দ্য ৱৰ্ল্ড, ৰাজবীৰ ছেড। গতিকে এইটো এনচাৰ হ'ব চি নম্বৰটো। হি ৱাজ কোৱাইট অভাৰহেল্পড বাই দ্য লাৰ্জ নাম্বাৰ অফ পিপুল হু ড্ৰিংক টি। চি নম্বৰ হ'ব উত্তৰটো, ঠিক আছে। নেক্সট 12 নম্বৰ প্ৰশ্ন যে ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট। ইয়াত কি লিটাৰেৰী ডিভাইচ ইউজ কৰিছে? নিশ্চয়কৈ এলিটাৰেশ্যন। ডি হ'ব এনচাৰটো। 13 নম্বৰ চুজ দ্য কাৰেক্ট ছেট অফ প্ৰিপজিশ্যন ফ্ৰম দ্য অপশ্যন টু ফিল ইন দ্য ফলোয়িং পেজেছ। কি হ'ব? গতিকে এইটো এনচাৰ হ'ব বি। প্ৰথমত হ'ব টু, তাৰপিছত হ'ব উইথ, তাৰপিছত হ'ব ইন, তাৰপিছত হ'ব এক্ৰছ। ইয়াত হ'ব এক্ৰছ, ইয়াত হ'ব ইন, ঠিক আছে। 14 নম্বৰ প্ৰশ্ন দ্য ফলোয়িং ষ্টেটমেণ্টছ প্ৰভাইড ডেছক্ৰিপশ্যন অফ দ্য ড্ৰাগন ইন দ্য পয়েম দ্য
টেল ক্ৰেষ্টাৰ অফ ড্ৰাগন চুজ দ্য মষ্ট একুৰেট ডেছক্ৰিপশ্যন চ' এইটো হ'ব হি হেড শ্বাৰ্প টিথ স্পাইকছ এবভ দ্য স্কেলছ বিনেথ গতিকে চি হ'ব এনচাৰটো নেক্সট 15 নম্বৰ যে হোৱাই ডাজ এমাণ্ডা উইচ টু বি এন অৰফেন ইন ৰবিন কিলেন্স পয়েম এমাণ্ডা গতিকে এইটো প্ৰিভিয়াছ ইয়াৰো আহিছে এইবাৰো আহিছে খুবেই ইম্পৰ্টেণ্ট কিয় তেওঁ কি কৰি অৰফেন হ'ব খুজিছিলে টু আণ্ডাৰ দ্য ষ্ট্ৰীট বেয়াৰ ফুট গতিকে খালী ভৰিৰে ফুৰাৰ কাৰণে গতিকে বি হ'ব এনচাৰটো 16 নম্বৰ যে হোৱাট ডু দ্য আণ্ডাৰলাইন ৱাৰ্ড মিনছ ইন দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম দ্য বল পয়েম বাই জন বেৰিমেন চ' বল পয়েম জন বেৰিমেন মই কৈছিলোঁ প্ৰশ্নৰ ভিতৰত এনচাৰ লুকাই থাকে তোমালোকে চাবা এইটো প্ৰশ্ন যিটো আছে জন বল পয়েমৰ ৰাইটাৰ হৈছে জন বেৰিমেন ইয়াত তোমালোকে চাবা প্ৰশ্ন এটা আছে মই দেখাই দিওঁ মই সেইকাৰণে কওঁ যে প্ৰশ্ন এইবিলাক চাবা ইয়াত চাবা question number 53 আছে fill in the blanks provide the name of the poet and the poem no use to say oh there are other ball গতিকে ইয়াত poet আৰু poemৰ নাম কৈছে গতিকে আমি তাৰ পৰা এনসাৰটো পাই যাওঁ তেনেকৈ আৰু এটা প্ৰশ্ন আছে বুজি পাইছেনে গতিকে প্ৰশ্নৰ পৰা আমি কেতিয়াবা এনসাৰ বিচাৰি পাওঁ সেইটো কোনো মনত ৰাখিবা যিকি নহওক 16 নম্বৰটো এনসাৰ মই এনসাৰটো দি যাওঁ তাৰপিছত ডাঙৰ কোৱেশ্চনবিলাক 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু ৰচনাৰ বিষয়ে মই তোমালোকক দেখাই দিওঁ চ' এইটো হ'ব মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ কাৰণে ঠিক আছে ডি হ'ব উত্তৰটো নেক্সট যেটো আছে এছাৰচন ৰিজনিং দিছে ইয়াত হ'ব বোথ এ এণ্ড আৰ কাৰেক্ট আৰু কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব গতিকে বি হ'ব শুদ্ধ উত্তৰ 18 নম্বৰ যেটো দিছে তোমালোকৰ কোৱেশ্চন বুকলেট যদি বেলেগ হয় বি সি ডি তোমালোকে মিলাই ল'বা প্ৰশ্নকেইটা অ প্লিজ ডোন্ট এগ্ৰি এইটো যেটো আছে এইটো হি ৱাজ বিং হিউমেৰাছ ঠিক আছে এই হ'ব এনসাৰটো 19 নম্বৰ প্ৰশ্ন ইন লং ৱাৰ্ড টু ফ্ৰীডম এইটো হ'ব সেন্টেন্স 3 1 2 4 এই হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো 20 নম্বৰ the main contrasting idea suggested in the poem a tiger in the zoo that কি হ'ব confinement and freedom গতিকে ডি হ'ব এনসাৰটো নেক্সট প্ৰশ্ন দিছে যে the tiger has velvet like dash as described in the poem a tiger in the zoo গতিকে কি আছে velvet like paws গতিকে সি হ'ব এনসাৰটো ঠিক আছে নেক্সট 22 নম্বৰ গতিকে 22 নম্বৰ এনসাৰ হ'ব এ নম্বৰটো was দুটাতে was আছে হ'ব তাৰপিছত 23 নম্বৰ and the right suffix from the option to correct the error in the underlined word in the given sentence কি হ'ব যেটো আছে hardly হ'ব hardly সি হ'ব এনসারটো ঠিক আছে সি হ'ব এনসারটো তাৰপিছত 24 নম্বৰ যে মেকিউস মালাবার squirrel langur and cylinder loris keeps a watchful eye from the tree canopy identify the correct antonyms of the underlined word in the sentence group গতিকে এইটোৰ এন্টোনিম কৈছে মানে বিপৰীত শব্দ কি হ'ব সো ওয়াচফুল হলে কি হ'ব obviously গতিকে সি হ'ব এনসারটো obviously 25 নম্বৰ এছাৰচন ৰিজনিং দিছে কুৰ্গৰ পৰা সো এইটোৰ এনসারটো হ'ব অপচন নম্বৰ ডি both a and r true but r is the not correct explanation of a ডি নম্বৰ এনসারটো হ'ব 26 নম্বৰ কৈছে যে এইটো ম্যাডাম ৰাইট দা বাছৰ পৰা দিছে এইটো আনসাৰ হ'ব ডি ভেলি সেভ মানি অল বাই হাৰসেল্ফ এণ্ড ট্ৰেভেলড এলন উইথ দা টাউন ডি হ'ব আনসাৰটো তাৰপিছত প্ৰশ্ন যেটো দিছে আমাক টি ফ্ৰম আসাম সো ইয়াত কৈছে যে এন্টোনিম অফ ষ্টাৰ্ডি গতিকে ইয়াৰ এন্টোনিমটো কি হ'ব ইয়াৰ এন্টোনিমটো হ'ব ষ্ট্ৰং গতিকে সি হ'ব ইয়াৰ আনসাৰটো ঠিক আছে নেক্সট 28 নম্বৰ প্ৰশ্ন এছাৰচন ৰিজনিং দিছে এই টাইগাৰ ইন দ্য জুৰ পৰা লিখিছে নেসেল নৰিছে লিখিছে গতিকে ইয়াৰ আনসাৰটো হ'ব both a and r are false দুটাই false ঠিক আছে তাৰপিছত 29 নম্বৰ প্ৰশ্ন দিছে আমাক 29 নম্বৰ কৈছে ইন দ্য পয়েম দ্য টেল ক্লাষ্টাৰ ড্ৰাগন গতিকে হিবিলাকত যিবিলাক নাম আছিলে তেওঁলোকৰ কালাৰ কি আছিলে যেনেকৈ এইটো হ'ব শুদ্ধ ইংকৰ কালাৰ আছিলে ব্ল্যাক মানে মেকুৰী তো বিলিংকৰ কালাৰ আছিলে গ্ৰে মাউস বা বিলিং নাম আছিল গ্ৰে মাউসৰ আৰু য়েল্লো ডগৰ নাম আছিলে মাষ্টাৰ ডি হ'ব এনসাৰটো 29ৰ 30ৰ মই এইটো যেতিয়া এনসাৰ কৰাইছো মানে বহুত তেনেকৈ এমসিকিউ আছে মই যেতিয়া পাৰ্টবিলাক পঢ়াইছো তেতিয়া মই কৈ গৈছিলো যে এইবিলাক কিন্তু এনেকুৱা ধৰণৰ এমসিকিউ আহে যেনেকৈ মই এইটো পাৰ্ট পঢ়াতে কৈছিলো যে এনেকুৱা ধৰণৰ কিন্তু এমসিকিউ থাকিব বুজি পাইছানে ইহঁতৰ কালাৰ কেনেকুৱা আছিল গতিকে এনেকুৱা আহিয়ে গ'ল দেখিছানে গতিকে তেনেকুৱা পাৰ্টবিলাক পঢ়াই দিওঁতে বহুত কথা কোৱা হৈছে এইবিলাক কথা মনত ৰাখিলে তোমালোকে এনসাৰবিলাক পাই যাবা এটা হৈছে ডাইৰেক্ট স্পিচ অফ she asked me if I read novels is কি হ'ব ডাইৰেক্ট স্পিচ she said to me do you read novels এ হ'ব এনসাৰটো 31 নম্বৰ প্ৰশ্ন she is proud of her beauty কি হ'ব প্ৰাউডৰ এতিয়া কৈছে কোনটো শব্দই ৰিপ্লেস কৰিব পাৰে এইটোক
সো গতিকে she prides herself on her beauty, এই হ'ব এনসারটো। 32 নম্বৰ you shall obey my order, the underlined model is used to imply, গতিকে shall to কি ইমপ্লাই কৰে, কমান্ড ইমপ্লাই কৰে, কমান্ড দিছে, অর্ডার কৰিছে। 33 নম্বৰ I visited his birthplace, the sentence can be replaced by, গতিকে এইটো সেন্টেন্স কিহে ৰিপ্লেচ কৰিব পাৰে, বি নম্বৰটো এনসাৰ হ'ব যে I visited the place where he was born, গতিকে বি হ'ব 33 এনসার। বুজি পালা? সো 33 এর এনসার আমি পালো বি। এটা 34 নম্বর প্রশ্ন আমাক দিছে যে he behaved as if he were a madman, identify the types of adverb clause represented by the underlined part, গতিকে এইখিনি কি অ্যাডভার্ব ইউজ কৰিছে, নিচেকে অ্যাডভার্ব ক্লজ অফ ম্যানার, সো সি হ'ব। তাৰপিছত 35 যে fill in the blank with the right determiner from the option given, কৈছে যে they have spent dash money for their son's wedding, কি হ'ব many money, ঠিক আছে, গতিকে এই হ'ব এনসারটো। 36 নম্বৰ প্ৰশ্ন ৰিড দ্য ফলোইং, গতিকে 36 to 37 স্টেটমেন্ট দিছে। আমাক কৈছে যে ওয়াসাবেল ট্রিক মেক্স টু সেভ বোথ হিজ এণ্ড মেক্স লাইফ এণ্ড দ্য ৰিপৰ্ট, সো গতিকে ঠিকে আছে। তাৰপিছত দ্য ৰিপৰ্ট ৱাজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ইট কণ্টেইন সিক্ৰেট ইনফৰমেশ্যন এবাউট আসাবেল, নহয় বি টু ফলছ, এইটো কাৰেক্ট, গতিকে চি হ'ব এনসারটো। স্টেটমেন্ট 1 ইজ কারেক্ট এণ্ড বি ইজ স্মল ফলছ, চি এনসার চি। সো এইটো আছে, এইটো আৰু পঢ়িব দৰকাৰ নাই, এইটোৰ এনসার চি হ'ব, ঠিক আছে, হৰ্ছ ডেনবিৰ ওপৰত দিছে। 37 নম্বৰ প্ৰশ্ন কৈছে যে গ্রিফিন টুক এ ট্রেন টু গো টু দ্য ভিলেজ অফ ইপিং, স্টেটমেন্ট 1 স্টেটমেন্ট 2 দিছে যে গ্রিফিন ষ্টল মানি ফ্ৰম দ্য ক্লাৰ্গেমেন হাউচ, গতিকে দুটাই সত্য, বি হ'ব উত্তৰটো। গতিকে ইয়াত দিছে অলিভাৰ লুটকিনৰ বিষয়ে, গতিকে এইটোৰ এনসার বি হ'ব, বোথ স্টেটমেন্ট আর ট্ৰু। 38 নম্বৰ বিলস সিম টু ড্যাশ লুটকিনস ট্যালেন্ট ফর ডিসঅনেস্টি, কি হ'ব এডমায়াৰ, ইয়াত হ'ব দ্য ক্লাৰ্গেমেন ডিসক্রাইব দ্য বার্গলারি অফ হিজ হাউস এজ, কি হ'ব এন এক্সট্রাঅর্ডিনারি অ্যাফেয়ার, ডি হ'ব এনসারটো। 39 নম্বৰ গ্রিফিন দ্য সাইন্টিস্ট ওয়াজ অলওয়েজ ড্যাশ, কি হ'ব কাম নাও এণ্ড বিকাম ফিউরিয়াস, সি হ'ব এনসারটো। গতিকে ইয়াৰ অৰ দিছে, এইটো নোৱাৰিলে এইটো যে অন হিজ সেকেন্ড ভিজিট টু নিউ মিলিয়ন্স দ্য লয়াৰ ৱাজ একম্পেনিড বাই এ কলেজিয়াছ হু নিউ, কি হ'ব লুটকিনছ, এনসাৰ হ'ব লুটকিনছ। ইয়াত পেজেছটো পঢ়ি আমাক এনসাৰ কৰিব দিছে, যেনেকুৱা 40 নম্বৰ এ গুড ৰুম শুড হেভ, কি হ'ব এনসাৰটো হ'ব ডোৰ এণ্ড উইণ্ডোজ ফৰ প্ৰপাৰ ভেন্টিলেশ্যন, চি হ'ব এনসাৰটো। 41 নম্বৰ এট দ্য নাইট উই শুড, গতিকে পেজেছৰ পৰা এনসাৰ আছে, এট নাইট উই শুড কি হ'ব হেভ ফ্ৰেছ এয়াৰ ফৰ ব্ৰেথিং, গতিকে চি হ'ব এনসাৰটো। তাৰপিছত 42 নম্বৰ যে ফৰ ফ্ৰেছ এয়াৰ ইনচাইড দ্য ৰুম উই শুড কি হ'ব কিপ দ্য ডোৰ ক্লজ, নহয় ফ্ৰেছ এয়াৰৰ কাৰণে কি লাগিব কিপছ দ্য উইণ্ডোজ অপেন, বি হ'ব এনসাৰটো, ঠিক আছে। এতিয়া 43 নম্বৰ স্টেটমেন্ট টাইপৰ প্ৰশ্ন দিছে যে সাম পিপল ক্লজ ডোৰ এণ্ড উইণ্ডোজ এট নাইট টু এভইড লাইট এণ্টাৰিং দ্য ৰুম, আৰু 2 নম্বৰ যে এ ৱেল ভেন্টিলেটেড ৰুম ইজ গুড ফৰ হেল্থ, গতিকে দুয়োটা সত্য আছে, গতিকে বি হ'ব শুদ্ধ, যে স্টেটমেন্ট 1 ইজ ফলছ, সৰি সাম পিপল ক্লজ দ্য ডোৰ উইণ্ডো টু এভইড নাইট এণ্টাৰিং, গতিকে লাইটৰ কাৰণে নহয়, বেলেগ আমি ৰাতি বন্ধ কৰোঁ চোৰৰ কাৰণে বা বেলেগ ধৰণৰ সেফটিৰ কাৰণে, সো স্টেটমেন্ট 1 ফলছ আছে আৰু স্টেটমেন্ট 2 ট্ৰু আছে, গতিকে বি হ'ব এনসাৰটো, ঠিক আছে। কাৰণ ঘৰৰ ভিতৰত আমি লাইট জ্বলাব পাৰি, লাইটৰ কাৰণে কিয় বন্ধ কৰিম, আন্ধাৰততো লাইট নাথাকে ৰাতিত, নহয় জানো। 44 নম্বৰ যে অসাবেল ৱাজ এ ড্যাশ ফেলো, গতিকে কি হ'ব ফেট এণ্ড স্লপি, বি হ'ব এনসাৰটো। আৰু অৰ দিছে যে হোয়াৰ ৱাজ দ্য শেপ ইন শুট অভাৰ গ্ৰেন্স, গতিকে এইটো হ'ব বি ড্ৰয়িং ৰুম। 45 নম্বৰ প্ৰশ্ন যে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড সিলিণ্ডাৰ, ইয়াৰ অৰ্থ হ'ব স্লিম, চি হ'ব এনসাৰটো। আৰু ইয়াৰ অৰত দিছে যে চুজ দ্য মষ্ট সুইটেবল এণ্টনিম অফ দ্য ৱাৰ্ড হিণ্ডাৰ, হিণ্ডাৰৰ এণ্টনিম কৈছে, হিণ্ডাৰৰ এণ্টনিম হ'ব ফেচিলেট, চি হ'ব এনসাৰটো, ঠিক আছে। এতিয়া আমি সেকশন বি টু চাম। সেকশন বিত আমাক 2 নম্বৰকে প্ৰশ্ন 9টা দিয়া আছে, 18 নম্বৰ যে এনসাৰ দ্য ফলোইং কোশ্চেন ব্ৰিফলি। 46 নম্বৰ প্ৰশ্ন কৈছে যে ৰিড দ্য ফলোইং এবষ্ট্ৰাক্ট ফ্ৰম দ্য লেসন কুৰ্ক, দিছ পিপল মেৰিড এমংছ দ্য লোকেলছ এণ্ড দিয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মেটেৰিয়েল ট্ৰেডিশ্যনছ,
marriage and religious rites which are distinct from the Hindu mainstream, who are referred to here as these people and the local. গতিকে these people আৰু local কাক বুজাইছে, these people আৰু local কাক বুজাইছে, আমাক এনসাৰটো কৰিব লাগে। এইটো 46 নম্বৰ প্ৰশ্নৰ উত্তৰ। এনসাৰ কৰিবা these people are the Kyrgyz or Kadavas। তাৰপিছত লিখিবা যে a fiercely independent martial race from the Kodagu region of Karnataka. Their culture is distinct from the Hindu mainstream in their martial traditions, unique marriage customs, and religious rites with legend suggesting Greek or Arabic descent। তাৰপিছত 47 নম্বৰ প্ৰশ্নটো দিয়া আছে এনেকুৱা ধৰণে। সো এইটোৰ কাৰণে তোমালোকে এনসাৰটো ইয়াৰ পৰা লিখিবা। ইয়াৰ পৰা লিখি পেলাই ভিডিওটো ৰখাই দি তোমালোকে লিখি লোৱা। ঠিক আছে, লিখা হ'ল বাস ইমানখিনি। তাৰপিছত 48 নম্বৰ প্ৰশ্ন দিয়া আছে এইটো হাউ ডিড বেলিণ্ডা। সো গতিকে ইয়াৰ আনসাৰটো তোমালোকে লিখিবা প্ৰথমত যে when the pirate claim in the window লিখাইবা। তাৰপিছত লাষ্টত ইন্ট্ৰো ডাৰৰ পৰা শেষ কৰি দিবা। এতিয়া 49 নম্বৰ প্ৰশ্ন দিছে আমাক। ইয়াত যেটো একৰ গ্ৰীণ গ্ৰীণ বহুতবাৰ ইউজ হৈছে তাৰ ওপৰত আমাক এইটো প্ৰশ্ন দিছে, ৰিডাৰে কি ভাবিছে। সো আমি 49 এর অ্যান্সারটো এনেদৰে কৰিম। যেনেদৰে লিখিবা based on the extract from the Tea from Assam by Arup Kumar Datta, the recitation of acres and green serve several effect of reader। এনেকৈ দিবা, লিখিবা। ঠিক আছে, লিখি আৰু তলত এটা পেৰা দিবা, বাস হৈ গ'ল। নেক্সট 50 নম্বৰ প্ৰশ্ন দিছে আমাক। সো 50 নম্বৰ প্ৰশ্নৰ আনসাৰটো লিখিবা ইন এনেদৰে লিখিবা এনসারটো, বাস ইমানখিনি লিখিবা, হৈ গ'ল। বুজি পালা? এটা 51 নম্বৰ প্ৰশ্ন যেটো দিছে। সো দুটা ব্লেম কৰিছিলে এমান্ডাক, দুটা পইণ্ট দিব কৈছে। 51টো কৈছে যে এমান্ডা ওয়াজ ব্লেমড ফৰ এ নাম্বাৰ অফ থিংস মেনশন এনি টু। গতিকে দুটা যিকোনো দুটাৰ কাৰণে ব্লেম কি কৰিছে, তেওঁৰ মায়ে কিয় তেওঁক ব্লেম কৰিছে। এনসাৰ কৰিবা টু থিংস এমান্ডা ওয়াজ ব্লেমড ফৰ। 1 নম্বৰ স্লাউচিং অৰ সিটিং ইন এ লেজি পচাৰ। 2 নম্বৰ বাইটিং হার নেইলস। 52 নম্বৰ প্ৰশ্ন দিছে এইটো। সো এইটো এনসারটো তোমালোকে এনেদৰে লিখিবা, হৈ গ'ল। এতিয়া 53 দিছে ফিল ইন দ্য ব্লাঙ্কস। সো ইয়াত পয়েট আৰু পয়েমৰ নামো দিছে, গতিকে জাষ্ট পয়েমটো লিখিলে হৈ যায়। সো এইটো এনসারটো কৰিবা যে এনসার এন আল্টিমেট, খালি লিখি দেব আল্টিমেট শেকিং গ্রিপ ফিক্সেস দ্য বয়। আৰু পয়েটৰ নাম লিখিবা দ্য পয়েট নেম ইজ জন বেৰিমেন আৰু দ্য নেম অফ দ্য পয়েম ইজ দ্য বল পয়েম। 54 নম্বৰ প্ৰশ্ন দিছে এইটো। সো এইটো এনসার এনেদৰে লিখিবা। ঠিক আছে, পোস্ট কৰি লিখি লোৱা। তাৰপিছত এতিয়া আকৌ পোস্ট কৰি লিখি লোৱা এইখিনি। এতিয়া সেকশন সি আমাক দিছে আনসার দ্য ফলোইং। 55 নম্বৰ প্ৰশ্ন এইটো দিছে আমাক। ঠিক আছে, সো এইটো আনসারটো তোমালোকে এনেদৰে কৰিবা। প্ৰথমত লিখিবা হু ওয়াজ এট দ্য ডোৰ। কোন আছিলে? ইট ওয়াজ এ ওয়েটার নেম হেনরি হুম অসাবেল হেড প্রিভিয়াসলি অর্ডার টু ব্রিং ড্রিঙ্কস। তাৰপিছত এইখিনি লিখিবা। লিখাৰ পিছত হোৱাই বুলি কৈছে, হোৱাইখিনি লিখি দিবা, বাস ধুনীয়া 4 নম্বৰ পাই যাবা। আৰু অৰ দিছে এইটো প্ৰশ্ন যে হোৱাট মেড হৰ্স দেন বাই টু ব্ৰেক আপন দ্য চেপ কণ্টেইনিং জুৱেলাৰী এট শ্বুট অভাৰ গ্ৰেছ। গতিকে এইটোৰ কাৰণে এনসারটো ইয়াৰ পৰা লিখিবা। লিখি পেলাই নেক্সট ওপৰত গুচি যাওঁ, এইখিনি লিখিবা। তাৰপিছত আৰু লিখিবা, এইখিনি লিখিবা। তাৰপিছত আৰু লিখিবা, এইখিনি লিখিলে হৈ গ'ল। ফ্ৰেমিং হিম লৈকে লিখিবা, হৈ গ'ল। এতিয়া 56 নম্বৰ প্ৰশ্নটো দিছে আমাক এইটো যে হাউ ডিড দ্য হেক ড্ৰাইভাৰ স্কেচ দ্য কেৰেক্টাৰ অফ লুটকিন্স। সো এইটো এনেদৰে লিখিবা। এনেদৰে লিখিলা, হৈ গ'ল। লিখা এইখিনি ৰখাই দি পেলাই লিখি ল'বা। তাৰপিছত এইখিনি লিখিবা, হৈ গ'ল। সো মঞ্চৰ পৰা লিখিবা, হৈ গ'ল। আৰু ইয়াৰ পৰা প্ৰশ্ন অৰ দি দিছে আৰু এটা প্ৰশ্ন যে হাউ ডিড গ্ৰিফিন ট্ৰাই টু বিকাম ভিজিবল। সো এইটোৰ কাৰণে এনসারটো লিখিবা এনেদৰে যে এনসার গ্রিফিন এন ইনভিজিবল সাইন্টিস্ট। এনেদৰে লিখি তাৰপিছত থিয়েট্ৰিকেল শ্বপ লৈকে লিখিবা, হৈ যাব। এতিয়া গ্ৰুপ ডিত আমাক দিছে এইটো এছে টাইপৰ দিছে। সো 57 নম্বৰ প্ৰশ্ন এছে খুব ইজি আছিলে। এই নম্বৰ দিছে যে ফেষ্টিভেল ইউ লাইক মোষ্ট, ফেভৰেট বুক আৰু ইম্পেক্ট অফ সায়েন্স এণ্ড টেকনলজি। আৰু এইটো নোৱাৰিলে এটা কি দি আছে, ইমেজ দি আছে। ইমেজটোত বানপানীৰ ওপৰত দিছে।
150 ৱাৰ্ডত লিখিব কৈছে যে বানপানী হৈ আছিলে, বানপানীত নাৱেৰে চবে সুৰক্ষিত স্থানলৈ গৈ আছে, কোনো এটা শিশু পানীত পৰি গৈছে, তাৰপিছত শিশুটো যেতিয়া পানীত পৰিছে তাৰে ওচৰৰ এজন ব্ৰেভ মেনে বচাইছিলে আৰু তাক মেডেল দিয়া হৈছিলে। চ' এইখিনি ইংৰাজীত অকণমান লিখিলে হৈ যাব যদি এছেটো লিখিব পৰা নাই বা লিখিব নোৱাৰা, যে ইন এ ফ্লাড চিচুৱেশ্যন পিপুল আৰ গোয়িং ফৰ শ্বেল্টাৰ ইন আপ কি হ'ব মানে ওখ ঠাইত হ'ব, গতিকে আপ হিল বা হিল ষ্টেচন, এণ্ড দে আৰ going on flood water by boat, and suddenly one small boy fallen down in the flood water, and a brave man come and save the small boy or small child and get medaled for his wonderful work. বাস এনেকৈ লিখিব হৈ যাব, বুজি পালা? এতিয়া 58 নম্বৰ দিছে আমাক লেটাৰ লিখিব দিছে, গতিকে লেটাৰটো প্ৰতিবাৰে আহে, গতিকে লেটাৰ লিখা, এডিটৰক লেটাৰ লিখা এটা আমি পেটাৰ্ণে আছে, গতিকে এনেকৈ দিবা। এনচাৰটো দিছোঁ মই, যি লিখিবা ৰকি, কৰ পৰা কৈ আছা, কামৰূপ ৰুলাৰৰ পৰা, যিকোনো তোমালোকৰ নাম নিলিখি বেলেগ লিখিবা, তাৰিখ দিবা আৰু এডিটৰ দিবা। যিহেতু 16 ফেব্ৰুৱাৰী 2026 পৰীক্ষা হৈছে, 16 ফেব্ৰুৱাৰী দিছোঁ, আৰু দ্য এডিটৰ ডেইলি নিউজ গুৱাহাটী, গতিকে যিকোনো তোমালোকৰ লোকেল নিউজ এটা নাম দি দিবা, হৈ যাব। ছাবজেক্টটো দিবা যে আৰ্জেণ্ট কনচাৰ্ণ ৰিগাৰ্ডিং হেল্থ হাজাৰ্ড ডিউ টু এক্সেছিভ কনষ্ট্ৰাকশ্যন ডাষ্ট, তাৰপিছত দিয়াৰ ছাৰ মেডাম দি এনেদৰে লিখিবা এনচাৰটো, ঠিক আছে? এনেদৰে এনচাৰবিলাক লিখিবা, মানে কি হৈছে সেইখিনি লিখিবা। লিখি লাষ্টত তোমালোকে এনেদৰে লিখিবা, আই হোপ দিছ ইছ্যু উইল বি হাইলাইটেড ইন ইয়ৰ নিউজ পেপাৰ প্ৰমোটিং অথৰিটিজ টু টেক একশ্যন, ইয়ৰ চিনচিয়াৰলি, নিজৰ নামটো ৰকি আৰু কামৰূপ ৰুৰেল, মানে নিজৰ এড্ৰেছটো দিব লাগে। অৰ দি আছিলে, এটা পেছেজ দি আছিলে নিউজ পেপাৰৰ ৰিপৰ্ট লিখিব লাগে। ৰিপৰ্টটো কোনে মানে কঠিন হয়, ৰিপৰ্ট লিখাতকৈ তোমালোকে এডিটৰক লেটাৰ লিখাটো সহজ হয়, প্ৰতিবাৰে তেনেকুৱা পেটাৰ্ণে আহে। চ' তোমালোকে লেটাৰটোৱে লিখিবা, সেইকাৰণে মই এইটোৰ এনচাৰ আৰু দিয়া নাই, ঠিক আছে? এতিয়া 59 নম্বৰ প্ৰশ্ন দিছে আমাক, MIL নিজৰ ভাষালৈ আমাক আনিব লাগে, যেনেকুৱা এই নম্বৰটো দিছে যে দ্য ফাদাৰ ছেড টু হিজ ছন নেভাৰ টেল এ লাই, যে দেউতাই তেওঁৰ পুত্ৰক কৈছে যে কেতিয়া মিছা কথা নক'বা। বি নম্বৰ, ৱাকিং ইজ এ গুড এক্সাৰচাইজ, খোজকাঢ়া ভাল ব্যায়াম। চি নম্বৰ, শ্বি ৱেয়াৰ্ছ এ কোট মেড অফ উল, তাই ঊলৰ চোলা পিন্ধিছে, বা কোট যিহেতু কৈছে গতিকে চোলা পিন্ধিছে, বাছ হৈ যাব, বা তাই ঊলৰ চোলা পিন্ধে। অৰ দি আছে, অৰ আমাক কৈছে যে অৰ দিছে, অৰ দি কৈছে যে ছাবষ্টেঞ্চ লিখিব কৈছে পেছেজৰ। চ' এইটো পেছেজ দিছে, ইয়াৰ আমাক মূল ভাৱটো মানে শ্বৰ্টকৈ লিখিব লাগে, এটা কথাত প্ৰকাশ কৰা যে অসমীয়া চাইছে তেনেকুৱা ধৰণে, ঠিক আছে? চ' এইটো কাৰণে তোমালোকে এনচাৰটো লিখিবা, ছাবষ্টেঞ্চ লিখিব কৈছে, এনচাৰ কৰিবা। আফটাৰ এ পিৰিয়ড অফ ব্ৰিফ ডিষ্ট্ৰাপশ্যন, মৰ্ণিং শ্বাৱাৰ্ছ, ইণ্টেন্স নাইটলি ৰেইন ছেট ইন, ফ্লডিং দ্য লেণ্ডস্কেপ এণ্ড টাৰ্নিং দ্য ভিলেজ ইনটু এ মাডি ফ্ৰুটফুল এনভাইৰনমেণ্ট ফৰ দ্য ইনহেবিটেণ্টছ। এতিয়া আমাক ছেকশ্যন ই দিছে, গ্ৰামাৰ ছেকশ্যন 60 নম্বৰ। আমাক কৈছে জইন কৰিব কৈছে চেণ্টেঞ্চবিলাক ৰিলেটিভ ক্লজক। দ্য মেন চিটেড মি ডট আই ট্ৰাষ্ট হিম, চ' এইটো আমি জইন কৰিব লাগে, এনচাৰটো লিখিম, দ্য মেন হু চিটেড মি ইজ দ্য ওৱান আই ট্ৰাষ্টেড। 61 নম্বৰ প্ৰশ্ন, যে মেক চেণ্টেঞ্চেছ উইথ এনি টু অফ দ্য ফলোয়িং, ব্লেক এণ্ড ব্লু, ফ্লাই হাই, আপছ এণ্ড ডাউনছ। কি হ'ব এনচাৰটো? চববিলাকেদি চেণ্টেঞ্চ বনাব পাৰে, বাক্য ৰচনা যেনেকুৱা কৰিছে অসমীয়া তেনেকুৱা। চ' 1 নম্বৰ ব্লেক এণ্ড ব্লু কৈছে, মানে ব্লুইছ অৰ বিটেন বেডলি, ব্লুইছ অৰ বিটেন বেডলি। চেণ্টেঞ্চটো লিখিম, আফটাৰ ফেইলিং অফ হিজ বাইক হিজ নিজ ৱাজ কমপ্লিটলি ব্লেক এণ্ড ব্লু। 2 নম্বৰ দিছে ফ্লাই হাই, ইয়াৰ অৰ্থ হ'ব বি ভেৰি ছাকচেছফুল। আমি চেণ্টেঞ্চ বনাম, আফটাৰ দ্য কোম্পানী ৰিপৰ্টেড ৰেকৰ্ড প্ৰফিটছ দ্য CEO ৱাজ ফ্লাইং হাই। 3 নম্বৰ আপছ এণ্ড ডাউনছ, যিকোনো দুটা লিখিব লাগে, চ' তিনিটা এনচাৰ দিছোঁ, পৰীক্ষাত হ'লে দুটা লিখিলে হৈ যাব। আপছ এণ্ড ডাউনছ, এ মিক্সাৰ অফ গুড এণ্ড বেড টাইমছ, বা আমি শ্বৰ্ট ফৰ্মত ফ্লাকচুৱেটিং বুলি কওঁ, আপ ডাউন। চ' এনচাৰটো কৰিম যে এভৰি লং টাৰ্ম ৰিলেশ্যনশ্বিপ হেজ ইটছ আপছ এণ্ড ডাউনছ। 62 নম্বৰ প্ৰশ্ন, টাৰ্ণ দ্য চেণ্টেঞ্চ ইনটু পেছিভ ভইচত আমাক ল'ব কৈছে। চ' প্ৰশ্নটো দিছে যে ভেৰি ফিউ পিপুল এনজয় হাৰ্লড প্ৰিণ্টাৰ্ছ ব্লেক কমেডি। চ' আমি এনচাৰটো কেনেদৰে কৰিম? এনচাৰ যে হাৰ্লড প্ৰিণ্টাৰ্ছ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপল।
63 নম্বৰ প্ৰশ্ন যে এড এ টেগ কুৱেশ্যন ফৰ দ্য ফলোইং গতিকে টেগ কুৱেশ্যন দিব কৈছে আমাক দিছে যে she did not make the mistake dash question mark so কি হ'ব টেগ কুৱেশ্যন দিছে she did not make the mistake did she question mark এতিয়া কোশ্চেন পেপাৰটোৰ অন্তিমটো প্ৰশ্ন 64 নম্বৰ প্ৰশ্ন আমাক কৈছে চেঞ্জ দ্য নেৰেশ্যন গতিকে ইয়াৰ পিছত আৰু প্ৰশ্ন নাই নেৰেশ্যন এটা দিছে ইয়াত আছে আমাৰ 1 নম্বৰ ঠিক আছে নেৰেশ্যন সো ইয়াত নেৰেশ্যনটো আমাক দিছে তোমালোকে চাবা কিমান দীঘল নেৰেশ্যন দ্য ভিলেজাৰ সেড উই স এ টাইগাৰ হেয়াৰ ইষ্টাৰডে বাট উই হ্যাভ নট সিন দ্যাট টুডে যে আমি এটা টাইগাৰ দেখিছিলোঁ যোৱাকালি কিন্তু আজি আমি দেখা নাই সো নেৰেশ্যন কৰিব লাগে কৰিম আমি যে এনসার দ্য villagers said that they had seen a tiger there the previous day but they had not seen that day so এইখিনি আসলে তোমালোকৰ কোশ্চেন পেপাৰখন মই আশা কৰিছোঁ তোমালোকে যিসকলে 2026 চনত পৰীক্ষাটো দিছে সকলোৰে ভাল হৈছে আৰু যিসকলে 27 বা 28 বা 29 বা 30 আগলৈ দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এইটো কোশ্চেন পেপাৰ যথেষ্ট উপকৃত হ'ব সেই কাৰণে মই সকলো আনসাৰ দি দিলোঁ ঠিক আছে সো যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ মেট্ৰিক এছএলসি ৰিলেটেড যিখিনি তোমালোকক সহায় লাগে এইটো চেনেলতে তোমালোকক ভিডিঅ' আকাৰে দিয়া হয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে সেইখিনি তোমালোকে পাই যাবা ঠিক আছে সো আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ